নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। আজিৰ বাৰ্তালাপ কিছু চমু হ'ব। এটা ইনফৰমেশ্যন দিবৰ কাৰণে আমি এনেধৰণে বহিছোঁ। প্ৰথম কথা, DMIT এই শব্দটো আপোনালোকে প্ৰায়ে শুনিবলৈ পাই আছে বা শুনি আছে, আৰু তাৰ লগত জড়িত এগৰাকী ব্যক্তিৰ নাম প্ৰায়ে আপোনালোকে শুনি থাকে, কাৰণ আমি পডকাষ্টত বহি থাকোঁ। সেয়া হৈছে জগদীশ বৰ্মন, CK জগদীশ বৰ্মন। গতিকে জগদীশ বৰ্মনৰ যি DMIT টেষ্ট, শিশুসকলৰ ভৱিষ্যতক লৈ যিটো যিটো ছাৰ্ভে হয়, সেয়া বৰ্তমান অসম চৰকাৰে স্বীকৃতি দিছে। এইটো এটা খুব ডাঙৰ কথা, ভাল কথা। 4 বছৰে জগদীশ বৰ্মনে লাগি আছিল অসমলৈ DMIT টেষ্ট কৰোৱাৰ পৰিকল্পনাটো আনিবৰ বাবে, আৰু 4 বছৰৰ পিছত চৰকাৰে তাক স্বীকৃতি দিছে, সহযোগিতা কৰিছে। CK জগদীশ, আকৌ এবাৰ নমস্কাৰ। নমস্কাৰ। 3 বছৰৰ আগতে প্ৰথম আৰম্ভ কৰিছিলোঁ আমি অসমত পডকাষ্ট হিচাপে বা জনাবৰ কাৰণে। প্ৰথম ইয়াতে ষ্টাৰ্ট হৈছিল, ফাৰ্ষ্ট হৈছিলে। 3 বছৰৰ পিছত, আপোনাৰতো 4 বছৰ হৈ গ'ল। 4 বছৰৰ পিছত চৰকাৰে DMIT টেষ্টটো এটা লিগেল হয়, অথেণ্টিক বুলি স্বীকৃতি দিলে ফাইনেলি। অ'কে, আৰু আকৌ কৈ থওঁ, মই যেতিয়া আমি এই শ্ব' কৰিছিলোঁ তেতিয়া বহুত কমেণ্ট আৰু বহুত সমালোচনা হৈছিল যে DMIT টেষ্ট এইটো প্ৰেক্টিকেল হয় নে নহয়, ইয়াত চাইণ্টিফিক ৰিজন আছে নে নাই। বহুতে কৈছিলে এইটো ফেক হয়, ইলিগেল বুলি কৈছিলে বহুতে। চ' চৰকাৰৰ স্বীকৃতিৰ পিছত ইয়াত আৰু উত্তৰ দিবলগীয়া আমাৰ একো নাই, মই ভাবোঁ। তো উত্তৰটো তোমাৰ পৰা শুনিছোঁ। চ' কথা এইটোৱে যে জাৰ্ণিটো বৰ কষ্টকৰ জাৰ্ণি আছিল, বহুত বস্তু বুজাব লগা, আৰু হয়ো ক'ৰবাত নহয় ক'ৰবাত ইয়াৰ যিমান চাইণ্টিফিক ৰিচাৰ্চ আছিল সেইবিলাক বহুত বস্তু পাব্লিক নকৰাকৈ থাকিল। কিছুমান বস্তু বিচাৰিবও দিগদাৰ। আৰু যেতিয়া মই প্ৰথম DMIT টেষ্টৰ বিষয়ে শুনিছিলোঁ, মই প্ৰথম DMIT টেষ্ট কৰিছিলোঁ গুজৰাটত, তো তেতিয়াই যেতিয়া মই ৰিচাৰ্চ কৰিছিলোঁ মোৰো অকণমান দিগদাৰ লাগিছিল যে ৰিচাৰ্চৰ কাৰণে গোটেইখিনি ইনফৰমেশ্যন আউট নহয়, মানে এভেইলেবল নহয়। বাট তাৰ পাছত যেতিয়া আমি টেষ্ট কৰা আৰম্ভ কৰিলোঁ, ৰিজাল্ট পোৱা আৰম্ভ কৰিলোঁ, তেতিয়া লাগিল যে ইয়াত ডাউট কৰিব লগা একোৱেই নাই। তাৰপিছত আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল। তাৰপিছত ময়ো কিছু ৰিচাৰ্চ কৰিলোঁ, আৰু যিমান আছে বহুত মানুহে ইয়াৰ ওপৰত মানে PhD কৰোঁতে থেচিছ লিখিছিল। সেই থেচিছবিলাক মই পালোঁ, বহুতে পেপাৰ ছাবমিট কৰিছিল। সেই পেপাৰবিলাক আমি যোগাৰ কৰিলোঁ, এজ এ এভিডেঞ্চ হিচাপে আমি সেইখিনি বস্তু গোটালোঁ। ইয়াত বাহিৰৰ 2-এজন মানুহো হেল্প কৰিছে জাৰ্ণিটোত। তো ফাইনেলি সেই ষ্ট্ৰাগলটোত আমি গতি কৰি থাকিলোঁ। বাট তথাপিতো সেই এভিডেঞ্চবিলাকো যেন এনাফ নহয়, মানুহক মানে চৰকাৰৰ পৰা এটা হেৰি লাগে। চ' ফাইনেলি সেই 4 বছৰ যুঁজাৰ পিছত এতিয়া চৰকাৰে না কেৱল DMIT টেষ্টক স্বীকৃতি দিছে, চৰকাৰে কিছু চৰকাৰী স্কুলত DMIT টেষ্ট নিজাববীয়াকৈ কৰা আৰম্ভ কৰিছে। অলৰেডি কাম আৰম্ভ হৈ গ'ল 14 তাৰিখৰ পৰা। এতিয়া তেওঁলোকে BTC এৰিয়াবিলাকত ষ্টাৰ্ট কৰিছে। ত' তেওঁলোকে এইটো চাই লৈছে যে কোনবিলাক এৰিয়াত বেছি দৰকাৰ আছে। তো বড়োলেণ্ড তেওঁলোকক অলপ গ্ৰ' কৰাৰ ইচ্ছা অসম চৰকাৰৰ, এতিয়া প্ৰথম তাৰ পৰা ষ্টাৰ্ট কৰিছে। কিমানখিনি চৰকাৰে নিব পাৰিব সেইটো ময়ো ক'ব নোৱাৰিম। আমাৰ ফালৰ পৰা যিমান সহযোগিতা লাগে চৰকাৰক আমি দি আছোঁ। আৰু কিন্তু কথাটো হ'ল যে এটা ভাল ইনিচিয়েটিভ ফাইনেলি অসমত হ'ল। তাত কিমান কোৱালিটি দিব পাৰিব সেইটোকে ডাঙৰ কথা। এটলিষ্ট মানুহে আইডিয়া পাব যে আমি ৰেণ্ডমলি এটা কেৰিয়াৰ চুজ কৰাৰ আগতে অকণমান নিজক বুজি পোৱাটো দৰকাৰ। আৰু অবভিয়াছলি যিমানখিনি মানুহে এই ছাৰ্ভিচটো পাইছে চৰকাৰী স্কুলত, ক্লাছ 5ৰ পৰা 12লৈকে ষ্টুডেণ্টখিনিক মেণ্ডেটৰী কৰি দিছে যে আটাইবোৰ ষ্টুডেণ্টে কৰিব লাগিব। তেওঁলোকে ফাৰ্ষ্ট ডে তেওঁলোকে 2200 ষ্টুডেণ্টৰ একেলগে কৰাইছে। চ' এইটো বিৰাট ডাঙৰ চেলেঞ্জ এটা, 2200 ষ্টুডেণ্টৰ একেলগে ফিংগাৰপ্ৰিণ্ট কালেক্ট কৰা একদিনৰ ভিতৰত, তেওঁলোকক কাউন্সিলিং, ইফাল খেলি মেলি হ'লেতো দিগদাৰ আছে, কিমান এটা টিম লাগিব ন? টিম লাগিব, ষ্ট্ৰং টিম। তো সেইটো বনাইছে। আৰু BTC এৰিয়াৰ যিখিনি বিধায়ক আছে বা যিখিনি তাৰ লগত নেতা জড়িত হৈ আছে, তেওঁলোকেও এইটো বস্তুক লৈ বহুত আগ্ৰহী। মই যিমানখিনি পাৰোঁ কথা পাতিছোঁ, মই লগো পাইছোঁ, আলোচনা কৰিছোঁ, তেওঁলোকে বিৰাট এক্সাইটেড হৈ কামটো কৰিছে। গতিকে এইটো আমাৰ অসমৰ কাৰণে ভাল খবৰ। আৰু এনেকুৱাকৈ অসমৰ বাহিৰে বেলেগ কোনো ৰাজ্যত, ভাৰতৰ কোনো ৰাজ্যত মই এতিয়ালৈকে জ্ঞাত হোৱাৰ ভিতৰত কোনো এনেকুৱাকৈ ইনিচিয়েটিভ লোৱা নাই। চৰকাৰে কি বুলি কৈছে বা তেওঁলোকৰ ৰিটেন ডকুমেণ্ট বা কি বুলি তেওঁলোকে কৈছে? ৰিটেন ডকুমেণ্টটো মই শ্বেয়াৰ কৰি দিম। তাত তেওঁলোকে ডাইৰেক্টলি যিমান স্কুল ইনস্পেক্টৰ আছে BTC এৰিয়াত, তেওঁলোকলৈকে লেটাৰ দিছে যে তাৰ ভিতৰত যিখিনি স্কুল পৰে ডেট ৱাইজ তেওঁলোকে অৰ্গেনাইজ কৰিছে। প্ৰতিখন স্কুলক যিমান ল'ৰা ছোৱালী আছে 8 to 12 আটাই DMIT টেষ্ট কৰাটো মেণ্ডেটৰী। তো মেণ্ডেটৰী কৰি দিছে, আটাইকে কৰাই আছে। চ' ষ্টেপ বাই ষ্টেপ প্ৰচেছটো গৈ থাকিব। বাট ইট ইজ এ বিগিনিং।
ইয়াত চৰকাৰৰ ওচৰত এই বিষয়টো পোৱা বা চৰকাৰে গম পোৱা বা চৰকাৰক মানে কনভেন্স কৰোৱা এই কামখিনি কেনেধৰণে আগবাঢ়িলে কিবা আইডিয়া আছে তাৰমানে বস্তুটো এনেকুৱা হ'ল যে এইটো বস্তুক লৈ যেতিয়া আমি চৰকাৰৰ ওচৰত চাপিছিলোঁ যে এনেকুৱা কাম এটা কৰি আছোঁ মাজতে 2-এজন মানুহে তাৰমানে মোৰ ওপৰত বিৰাট ডাঙৰ মানে কুৱেশ্যনো উঠাইছিল তেওঁলোকে আইনী ব্যৱস্থা ল'ব খুজিছিল যেন মই কিবা এটা বিৰাট ডাঙৰ ইলিগেল কাম কৰি আছোঁ আৰু DMIT নামটো ল'লে মোৰ নামটো আগত আহে চাগে লাগি থকা হৈছে না ছ'চিয়েল মিডিয়াত গৈ থকা হৈছে তেনেকুৱা বহুত মানুহে ইয়াত 2-এজন ভাল পজিশ্যনত থকা মানুহো ইয়াৰ এগেইনষ্টে বহুত হেৰি কৰিছে তো যেতিয়াই আমি মানে সহায় বিচাৰি গৈছিলোঁ একচুৱেলি যে আমি এইটো কাম কৰি আছোঁ আমি ৰাইট নে ৰং আমিও সুধিব বিচাৰিছিলোঁ যে এই যে আমি কামটো কৰি আছোঁ এইটো কিবা ইলিগেল আমি কৰি আছোঁ নেকি আচলতে মই সেইটো জেনেৰেলি সুধিব ইচ্ছা গৈছিল কাৰণ যিখিনি লাগে কোম্পানী ৰেজিষ্ট্ৰেশ্যন কিবা লাগে যিখিনি লাগে কৰি আছে মই IIPৰ পৰা চাৰ্টিফাইড কেৰিয়াৰ কাউন্সিলাৰ হয় তো এইটো কেৰিয়াৰ কাউন্সিলিঙৰ ব্যৱস্থা মই USAৰ ব্ৰেইন একাডেমীৰ পৰা চাৰ্টিফাইড ব্ৰেইন কোচ হয় তো ব্ৰেইনৰ বিষয়ে মই ষ্টাডি কৰি থৈছোঁ চাইক'লজিৰ মানুহ মই নাছিলোঁ চাইক'লজি আকৌ নতুনকৈ পঢ়িছোঁ ৰাইট চ' তাৰ পাছতো আমি এইটো কিবা ইলিগেল কাম কৰি আছোঁ নেকি তো সেই যিটো প্ৰচেছত আমি যেতিয়া গ'লোঁ তেতিয়া কথা বতৰা আহিল তেতিয়া প্ৰুফ খোজা গ'ল যে কি প্ৰুফ আছে যে এইটো মিলে তো 6,000 পেৰেণ্টছৰ মানে আমি হেৰি ছাবমিট কৰিছোঁ ফিডবেক যে তেওঁলোকে লাইভ জুমত আমি যেতিয়া কাউন্সিলিং কৰোঁ তাৰে ৰেকৰ্ডিঙৰ লাইভ ফিডবেক আমি ছাবমিট কৰিছোঁ ৰাইট আৰু এইটোৰ মই অকলে ক্ৰেডিট ল'ব নাযাওঁ এইটো ক্ৰেডিট অকল মই ল'ব নাযাওঁ ইয়াত বহুতকেইটা অৰ্গেনাইজেশ্যন জড়িত হৈ আছে যোনে এইটো বস্তুক লৈ একমত দিছে বাট কথাটো এইটো হ'ল যে এটা সপোন দেখিছিলোঁ 4 বছৰ আগত আজি সপোনটো পূৰণ হ'ল আৰু সেই সপোনটো বাৰ্তালাপৰ দৰ্শকৰ লগত শ্বেয়াৰ কৰিবই লাগিব কাৰণ সপোনটোৰ আৰম্ভণি হৈছিল প্ৰথম আমি এটা ষ্টেপ উঠিছিলোঁ সেইটো বাৰ্তালাপৰ শ্ৰেণীকোঠাৰ পৰা ৰাইট গতিকে যিখিনি মানুহে চাই আছে চ' তেওঁলোককো থেংক ইউ যিয়ে DMIT টেষ্ট কৰাইছে আমাৰ লগত তেওঁলোককো থেংক ইউ তেওঁলোকে সাহস দিয়াৰ কাৰণে একচুৱেলি এইটো পচিবল হ'ল আৰু যিসকলে কৰা নাই এইটো ভাবি আছে যে এইটো ইলিগেল ইয়াৰ কোনো চাইণ্টিফিক এভিডেঞ্চ নাই এইটো ফেক চ' তেওঁলোকেও এতিয়া কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰে কাৰণ চৰকাৰ লগত আছে আৰু ভাৰতৰ প্ৰথমখন ৰাজ্য যিখন ৰাজ্যত স্কুলে DMIT টেষ্ট কৰোৱা হ'ব চৰকাৰে নটিচ ইতিমধ্যে পঠিয়াইছে CK জগদীশৰ দৰে ব্যক্তিয়ে ইয়াত জড়িত হৈ আছে আৰু প্ৰথম দিনে 2200 ছাত্ৰ ছাত্ৰীক চৰকাৰে DMIT টেষ্ট কৰোৱাইছে আৰু ইয়াৰ ফলত এটাই বস্তু ভাল হ'ব যে ক্লাছ 12তেই বা ক্লাছ 5 to 12ৰ ভিতৰতে এজন শিশুক গম পোৱা যাব যে তেওঁ কোন দিশে গৈ ভৱিষ্যতে নিজৰ কেৰিয়াৰ গঢ়িব অভিভাৱকৰো এটা চিন্তা থাকে ডক্টৰ হ'ব নে ইঞ্জিনিয়াৰ হ'ব নে বেলেগ কিবা স্কিলত তেওঁ যাব গতিকে DMIT টেষ্টৰ জৰিয়তে এজন শিশুৰ স্কিল বিচাৰি উলিয়াব পাৰি তেওঁৰ ব্ৰেইনৰ বিষয়ে জানিব পাৰি তেওঁ কোন দিশে যাব এই সকলোবিলাক তথ্য উলিয়াব পাৰি আৰু এইটো লৈ যথেষ্ট প্ৰশ্ন উত্থাপিত হৈছিল যে এইটো লিগেল ইলিগেল ইয়াত চাইণ্টিফিক ৰিজন আছে নে নাই ইয়াত ছিকিউৰিটি কিমান আছে কাৰণ আমাৰ ফিংগাৰপ্ৰিণ্ট এটা দি দিয়া হয় যিহেতু গতিকে সেই ফিংগাৰপ্ৰিণ্ট কিমান ছিকিউৰ হয় এই বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছিল 4 বছৰৰ পিছত DMIT টেষ্টক চৰকাৰে স্বীকৃতি দিলে আৰু যাৰ বাবে হাঁহি বিৰিঙিছে জগদীশৰ দৰে ব্যক্তিৰ ইনফৰমেশ্যন ইমানখিনি বাট আৰু অকণমান যদি আমি ডিটেইলছত যাব বিচাৰোঁ চ' আগৰ ভিডিঅ'খিনি চালেতো আপোনালোকে গম পাব চ' DMIT টেষ্টে আমি জাষ্ট দুটামান কি হ'ব পাৰে আমাৰ সেইখিনি কৈ দিলে DMIT টেষ্ট বেচিকেলি আমাৰ DMIT ফুল মিনিং DMITৰ ফুল ফৰ্মটো হৈছে ডাৰ্মেটোগ্লাইফিক মাল্টিপল ইণ্টেলিজেঞ্চি টেষ্ট এইটো বেচিকেলি আমাৰ ব্ৰেইনৰ ভিতৰত 10টা লুপ থাকে তো আমি প্ৰতিটো লুপক একোটা ডিপাৰ্টমেণ্ট বুলি ধৰিব পাৰোঁ আৰু আমাৰ ব্ৰেইনত 100 বিলিয়ন নিউৰনছ আছে চ' সেই নিউৰনখিনিক আমাৰ ব্ৰেইনৰ কৰ্মচাৰী বুলি ধৰিব পাৰোঁ চ' এই 10টা লুপত এই 100 বিলিয়ন নিউৰনটো ডিষ্ট্ৰিবিউট হৈ থাকে কিন্তু ডিষ্ট্ৰিবিউশ্যনটো ছেম নহয় আটাইৰে বেলেগ এই ডিষ্ট্ৰিবিউশ্যনটো তেতিয়া হয় যেতিয়া বেবীটো মাকৰ গৰ্ভত থাকে 13 নম্বৰ সপ্তাহৰ পৰা 19 নম্বৰ সপ্তাহৰ ভিতৰত আৰু সেইখিনি সময়তে আমাৰ ফিংগাৰপ্ৰিণ্টটো ডেভেলপ হয় তো আমাৰ ফিংগাৰপ্ৰিণ্টৰ ভিতৰত যিবিলাক লাইন্স থাকে সেই লাইন্সবিলাকক ৰিচ বুলি কোৱা হয় একেন আমাৰ ব্ৰেইনৰ স্কেলিটনৰ ওপৰত এটা থিন স্কিন লেয়াৰ থাকে সেইটোকো ৰিচ বুলি কোৱা হয় যিটো ৰিচ পেটাৰ্ণ ইয়াত পোৱা যায় সেইটো আমাৰ ব্ৰেইনতো পোৱা যায় চ' তেতিয়া আমাৰ যিটো লেফ্ট ব্ৰেইন থাকে সেইটো ৰাইট হেণ্ডৰ লগত কানেক্ট হয় ৰাইট ব্ৰেইনটো লেফ্ট হেণ্ডৰ লগত কানেক্ট হয় আৰু ফিংগাৰপ্ৰিণ্ট লৈ পেলাই ৰিচ এনালাইচিছ কৰি পেলাই আমি নিউৰনৰ ডিষ্ট্ৰিবিউশ্যনছটো তাৰ পৰা গম পাব পাৰোঁ আৰু যিটো এৰিয়াত নিউৰন বেছি থাকে সেইটো লুপে যিবিলাক কাম কৰে তো সেইটো ছাবজেক্টত তেওঁৰ ইণ্টাৰেষ্টটো বেছি হ'ব যিটো লুপত নিউৰন কম আছে তাত তেওঁৰ এক্সপাৰ্টিজ আহোঁতে অলপ টাইম লাগিব তো সেই ৱাইজ আমি
এজন শিশুক গাইড কৰিব পাৰোঁ বা এজন পেৰেণ্টছক গাইড কৰিব পাৰোঁ যে তেওঁ কেনেকুৱা এক্সট্ৰা কাৰিকুলাম দিব পাৰে, কিমানটা এক্সট্ৰা কাৰিকুলাম তেওঁক দিব পাৰিব, তেওঁক ছায়েন্স তেওঁৰ কাৰণে বেটাৰ হ'ব নে, আৰ্টছ বেটাৰ হ'ব নে, কমাৰ্চ বেটাৰ হ'ব। তাৰ লগত আমি অকণমান পেৰেণ্টিং টিপছ এড কৰি দিওঁ, যিটোৰ কাৰণে ধৰি লওক মোবাইলৰ প্ৰব্লেম আছে সেইটো এৰুৱাব পাৰি, যিবিলাকৰ এংগাৰ ইছ্যু আছে সেইটো এৰাব পাৰি, ৰাইট? কাৰণ এই যিবিলাক প্ৰব্লেম, এংগাৰ ইছ্যু, কথা নুশুনা, এইটো পেৰেণ্টিঙৰ ভুলৰ কাৰণে হয়। আৰু পেৰেণ্টিঙৰ ভুল এইকাৰণে হয় কাৰণ তেওঁলোকে পেৰেণ্টিঙৰ বিষয়ে ইমান আইডিয়া নাই। চ' ইয়াত আমি পাৰ্চনেলিটি গম পাওঁ, তেওঁ আউল হয় নে ইগল হয় নে তেওঁ ডাভ হয়। চ' সেইটো গম পালে পেৰেণ্টছৰ কাৰণে ইজি হয় যে তেওঁ পেৰেণ্টিং কেনেকৈ কৰিব। আৰু আমাৰ ডাঙৰৰ কাৰণে যদি আমি DMIT টেষ্ট কৰোঁ, আমি যেতিয়া আমি পাৰ্চনেলিটি গম পাওঁ, আমি একজেক্টলি গম পাওঁ যে আমাৰ কেৰেক্টাৰটো কেনেকুৱা, আমাক লগ লাগে নে আমি অকলে এনাফ, আমাক এনভাইৰনমেণ্ট লাগে নে আমাক গুৰু লাগে, সেই প্ৰতিটো বস্তু তাত ওলাই পৰে। তো সেইটো হিচাপে আমি এটা ৰাস্তা ল'ব পাৰোঁ। আৰু এইটো এনেকুৱা নহয় যে ইয়াত কিবা ভৱিষ্যত কোৱা হয়, ভৱিষ্যত কোৱা নাযায়, বাট ভৱিষ্যতটো সুন্দৰ কৰাৰ কাৰণে এটা পৰিকল্পনা কৰিব পৰাটো যায়। ইটছ এ ব্লু প্ৰিণ্ট ফৰ দ্য ফিউচাৰ, নট এবাউট দ্য ফিউচাৰ। অ'কে, আৰু এই বস্তুটো চৰকাৰৰ কোনটো ডিপাৰ্টমেণ্টৰ পৰা জনোৱা হৈছে? এডুকেশ্যন ডিপাৰ্টমেণ্ট। এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা। অ'কে, ইয়াত হেল্থৰ কোনো কথা নাই? অ'কে, মানে চৰকাৰে ভাবিছে যাতে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে যিটো আমাৰ ট্ৰেডিশ্যনেল যিটো এডুকেশ্যন লৈ থাকে, মানে ইয়াত এইটো কথা ক'ব পাৰি নেকি যে যেতিয়াৰ পৰা আমাৰ নতুন শিক্ষানীতি আহিছে, নতুন শিক্ষানীতিৰ লগত সামঞ্জস্য ৰাখি এওঁলোকক নিজৰ স্কিলটোলৈ ঠেলি পঠিওৱা? একজেক্টলি, ক'ৰবাত নহয় ক'ৰবাত এইটো ডেফিনেটলি কানেক্ট আছে। আমাৰ যিটো NEP-ৰ যিটো মানে ফ'কাছ, সেইটো হৈছে যে চব চাকৰি অৰিয়েণ্টেড হ'ব নালাগে, চব ডক্টৰ ইঞ্জিনিয়াৰ অৰিয়েণ্টেড হ'ব নালাগে, প্ৰতিটো বস্তু আছে ন। আজিৰ যুগত ইউটিউবো এটা ভাল কেৰিয়াৰ হৈ পৰিছে ন। আজিকালি কেৰিয়াৰ অপশ্যন বহুত আহিছে, আৰু যেতিয়াৰ পৰা অনলাইন বস্তুটো আহিছে, মিডিয়া বস্তুটো আহিছে ইজিলি মানে একচেছ কৰিব পৰা, তেতিয়াৰ পৰা বহুত কেৰিয়াৰ অপশ্যনছ আহিছে। তো আমি একেটা ঠাইত চবেই খোৱা কামোৰা কৰাতকৈ আমি স্প্ৰেড হ'ব লাগে। আৰু যেতিয়া আমি নিজে ভাল লগা কামটো কৰিম, আমি এইটো কথা প্ৰায় পাতোঁ যে আমি যেতিয়া নিজে ভাল লগা কামটো কৰিম, যিটো আমাৰ ব্ৰেইনে ছাপৰ্ট কৰে, ব্ৰেইনে কৰিব বিচাৰে, সেই কামটো কৰিলে আমাৰ কামটো কৰিও ভাল লাগিব, প্লাছ আমাৰ ছাকচেছো বেছি হ'ব আৰু আমি ফুল্লি ছেটিছফাইড হ'ম। আৰু আজিৰ যুগত তাৰমানে ছেটিছফাইড হোৱা মানুহৰ সংখ্যা খুব কম। DMIT মানুহক ছেটিছফাই হোৱা ডেফিনেটলি হেল্প কৰিব। ৰাইট। আৰু হয়তো চৰকাৰে সেইবিলাক কথা চিন্তা কৰিয়ে নতুন শিক্ষানীতিৰ লগত সংগতি ৰাখি DMIT টেষ্ট প্ৰত্যেকখন চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক কৰোৱাৰ ব্যৱস্থা কৰিছে, আৰু এইটো শিক্ষা বিভাগৰ পৰা জাননী দিয়া হৈছে। গতিকে এই পডকাষ্ট বা এই কথাখিনি ইনফৰ্মেটিভ হিচাপে মই আপোনালোকক আগবঢ়াই থ'লোঁ CK জগদীশ আৰু মোৰ জৰিয়তে। গতিকে আপোনালোকৰ সন্তানক যদি স্কুলততো চৰকাৰে কৰাবই, পাৰ্চনেলি চৰকাৰী স্কুলত, আৰু যিসকলে ভাবিছে না নিজে কৰাব বিচাৰে, তেতিয়াহ'লে আছে CK জগদীশ। ধন্যবাদ এইখিনি ইনফৰ্মেশ্যন জনোৱাৰ বাবে। আৰু আপোনালোকে চাই থাকিব বাৰ্তালাপ, কাৰণ আমি এনেকুৱা বিষয়বিলাকৰ লগত কথা পাতিব বিচাৰোঁ আৰু ৰাইজক জনাব বিচাৰোঁ। আৰু তলত কমেণ্টত লিখিব যিসকলে CK জগদীশৰ জৰিয়তে বাৰ্তালাপ চাই, যিসকলে টেষ্ট কৰোৱাইছিল, তেওঁলোকৰ সন্তান বৰ্তমান কি পৰ্যায়ত আছে। ধন্যবাদ, চাই থাকিব বাৰ্তালাপ। থেংক ইউ।